এইটো দেখা পাইছে মেটা ভেৰিফাইড, এইটো কৰিলে টকা কাটিব। আৰু এইটো কেতিয়া কৰিছে আপুনি? এইটো 2 মাহমান হ'লে। 2 মাহ? কিমান টকা কাটি আছে? প্ৰতি মাহে কাটে, গম পাই নাপায় আপুনি? 639 টকা। তা এইটো কাটিছে কোনে কৰিছে? মেটা ভেৰিফাইডটো মই নিজে কৰিছোঁ। নিজে কৰিছে? তা আপুনি কি এইটো কি এতিয়া কি ৰাখিব না প্ৰতি মাহে কাটিব দিব? এইটো থাকক নেকি? হয় নেকি? পিছত ৰাখিব আপুনি নিজে নেকি? মানে কেঞ্চেল কৰিব নালাগে? কেঞ্চেল নকৰোঁ। মানে কিহৰ কাৰণে দি আছে আপুনি 639 টকাটো? মানে কিবা প্ৰব্লেম হ'লে নহয় এইটো কাটি দিব নেকি, নাৰ্ভতে কাটি দিয়কচোন পাৰিলে। কি কাম কৰে আপুনি? কামটো মই এনে প্ৰাইভেট কাম নকৰোঁ, কি কাম কৰে? এনে কোম্পানীত কাম আছে। কোম্পানী কাম কৰে? হয়। তা এইটো কি কৰিম মানে এইটো কি আপুনি ৰাখিলে কিন্তু প্ৰতি মাহে কাটিব, প্ৰতি মাহে 639 টকা কৰি। 639 টকা হ'লে আপুনি মাহত 1 কেজি লোকেল মুৰ্গী খাব পাৰিব, হয় নহয় কচোন? হয় হয় হা কাটি দিওঁ। কাটি দিলে ভাল হ'ব। তো প্ৰথমতে কি ভাবছিল যে এইটো ৰাখা ভাল হ'ব নেকি? মই এইটো কেতিয়া ৰাখে খুৰা জানা? এইটো আপোনালোকে যেতিয়া পাৰ মান্থ 5,000 10,000 টকা পে'মেণ্ট পাব, যেনেকৈ মই পে'মেণ্ট পাব, সেইকাৰণে মই 3টা চেনেলত কৰিছোঁ। এটা চেনেলত 639 আৰু এটা মই 3টা চেনেলত 1800 1900 টকা মই পাৰ মান্থ দিওঁ ফেচবুকত 3টা চেনেলত মই দিছোঁ। কিন্তু আপোনালোকে সকলোৱে দিব নালাগে, যেনেকৈ আপুনি দি লাভ নাইতো, কাৰণ আপোনাৰ চেনেলটো গ্ৰ' হোৱা নাই না। আপুনি পে'মেণ্ট পাইছে জানো? এতিয়া আপোনাৰ বেংক চাৰ্টটো মই কৰি দিলোঁ আপোনাৰ না। তো এতিয়া মই খুৰাৰ এইটো মই মানে কেঞ্চেল কৰাই দিম। এইটো অন কৰকচোন। আচ্ছা, এইটো যে আপুনি যে ৰাখিছে এইটো কোনে ৰাখিব কৈছিল? এইটো কি হ'ব? এইটো ৰাখিলে কি কয়? এইটো মানে সুৰক্ষিত হ'ব বুলি ভাবিছিলোঁ আৰু সুৰক্ষিত। আইডিটো। আচ্ছা, মই কওঁ আপোনাৰ প্ৰফাইল কিমান? 2.3K মাত্ৰই 2300 ফলোৱাৰ আছে মাত্ৰই আপোনাৰ 2300। ইয়াতে আপুনি ইনকাম জানো পাইছে কচোন খুৰা? তা বেকাৰ আপুনি 639 টকা দিয়াত কয় আপুনি দেখোন মাংস 1 কেজি খোৱাই ভাল দেখোন মাহত কৰি। তো 1 কেজি মাংসৰ দাম দেখোন আপুনি বেকাৰতে দি আছে, কাটি দিয়ক। হয় নহয় কওকচোন কথাটো? ক'ৰ পৰা আহিছে আপুনি? মাকৰিৰ পৰা আহিছে, ডিষ্ট্ৰিক্টটো গোৱালপাৰা। গোৱালপাৰা। এতিয়া মই এইটো কেঞ্চেল কৰিম। যিসকলে কেঞ্চেল কৰিব পৰা নাই, কেনেকৈ কেঞ্চেল কৰিব লাগে মেটা ভেৰিফাইড আপুনি কেঞ্চেল কৰিব পাৰে। যিসকলে টকা নাপায় বেকাৰ কৰি লাভ নাই। যেতিয়া আপোনাৰ প্ৰফাইলটো 50,000 1 লাখ 2 লাখ ফলোৱাৰ্ছ বাঢ়িব, মাহত 500 পৰা 10,000 টকা ইনকাম পাবা, তেতিয়া আপুনি এইটো কৰিব। এতিয়া কৰি বেকাৰ। এইটো 2.3K কিমান ডাঙৰ? 2.3K মানে কি? 2300 ফলোৱাৰ্ছ মাত্ৰ। আপুনি একোৱে নাই ইয়াতে। আপুনি চাওক, এইটো মই আপোনাৰ বেংক চাৰ্টটো কৰি দিলোঁ দাদা এই মাত্ৰ। দেখা পাইছে ইয়াত চাওক, মই বেংক চাৰ্টটো হল্ড হৈ গ'ল এই মাত্ৰ জাষ্ট কৰি দিলোঁ। তো এতিয়া ইয়াত চাওক খুৰা কণ্টেণ্ট মই ছেটআপে পোৱা নাই আপুনি। তো কণ্টেণ্ট ছেটআপ যিসকলে পোৱা নাই তাৰ মেটা ভেৰিফাইড কৰি কিবা লাভ আছে? ছেটআপ পালেও নহ'ব। তো এইটো ছেটআপ যদি আপুনি পায় কওক, বেংক ছেটআপ যদি কৰিও দিওঁ, তো যদি আপুনি পে'মেণ্ট নাপায় আপুনি মেটা ভেৰিফাইড নকৰিব বৰ্তমান, ঠিক আছে? এতিয়া কেঞ্চেল কেনেকৈ কৰিব লাগে এইটো মই আপোনাক সকলোকে দেখাই দি আছোঁ। মানে এই গ্ৰীণ টিক মাৰ্ক যাত থাকে তাৰ কেঞ্চেল নকৰিলে প্ৰতি মাহে পইচা কাটিব 639 টকা। এইটো আৰু কিছুমান অপশ্যন আছে 1019 কাটে যদি আপুনি 1019 চিলেক্ট কৰে। 18,000লৈকে আছে, 18,000। যোনে মোৰ ঘৰত এনেকুৱা এজন মানুহে 18,000 কাটে, 3 মাহ 4 মাহ কাটিছে। আপোনালোকে যদি কাটে এইটো কেঞ্চেল কৰি লওক, নহ'লে কিন্তু পিছত বিপদত পৰিব। প্ৰতি মাহে আপোনাৰ ঘৰৰ পৰা টকা দি হ'লেও আপোনাৰ মতে বেংকত টকা থাকক নাথাকক পইচা এবাৰ যদি কাটে দিবই লাগিব, আপোনাক প্ৰতি মাহে দিব লাগিব। মই কৰিছোঁ, মই পে'মেণ্ট পাওঁ সেইকাৰণে মই কৰোঁ, বুজিছে? এতিয়া আপুনি কেঞ্চেল কেনে কৰিব? এইটো আপুনি ক'ত যাব? ছেটিংছত যাব। মই বেক কৰিম, এইটো ছেটিংছত যাব। এনেকৈ এইটো ছেটিংছত যাব। ছেটিংছত যোৱাৰ আপুনি ক'ত যাব? এই যে ভেৰিফিকেশ্যনত যাব। তাৰপিছত আপুনি ক'ত যাব জানে? এই যে মেটাটো আছে মেটা, আপুনি ইয়াতে যাব পাৰে নে ছাবস্ক্ৰিপশ্যন? এইটো ছাবস্ক্ৰিপশ্যন যাব পাৰে আপুনি। ছাবস্ক্ৰিপশ্যন গ'ল নহয়, দেখা পাইছে এইটো কি আছে? 20 মে এইটো ইয়াত মই ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আপুনি ক্লিক কৰিব না। তাৰপিছত আপুনি চাওক এই যে মেনেজ ছাবস্ক্ৰিপশ্যন আছে না, এইটো ক্লিক কৰিব। হ'ল নহয়, দেখা পাইছে কিমান আছে? 639 পাৰ মান্থ। দেখা পাইছে এই যে পে'মেণ্ট মেথড, এইটো মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ চাৰ্ট ওলাব। দেখোন চাওক ইয়াতে কিন্তু ইয়াতে চাৰ্টখন নাই। এতিয়া এবাৰ মই বেক কৰোঁ, বেক কৰিলে এইটো ওলাইছে, ঠিক আছে? এইটোহে কাটিব লাগিব। এই ছাবস্ক্ৰিপশ্যনটো মই ক্লিক কৰিম। ক্লিক কৰি এই ইয়াতে অপশ্যনটো ওলাইছে, দেখা পাইছে কি আছে? 639 দেখা পাইছে কিমান আছে? 639 20 মেত কাটিব, 20 মেত 639 কাটিব। দেখা পাইছে কি কৰিম মই? ইয়াতে নেক্সট পে'মেণ্ট 20 দেখিছে 639 টকা। ইয়াত মই ক্লিক কৰিম। ক্লিক কৰি আপুনি এতিয়া কি কৰিব? এইটো আছে না, এইটো এই যে কেঞ্চেল ছাবস্ক্ৰিপশ্যন, এইটো কেঞ্চেল, এই কেঞ্চেলটো ক্লিক কৰক। কেঞ্চেলটো ক্লিক কৰাৰ পাছত এতিয়া আপুনি কেঞ্চেল এটা ৰিজন দিব, যিকোনো আধাৰ এটা দি থ'ল বা এতিয়া আমি লিখিব পাৰে নিলিখিব পাৰে। এই যে কেঞ্চেল, এইটো কেঞ্চেল, এই কেঞ্চেলটো এতিয়া হ'ব। চাওক এই যে কেঞ্চেলিং ছাবস্ক্ৰিপশ্যন উইল বি কেঞ্চেল, ঠিক আছে? ছাবস্ক্ৰিপশ্যন উইল বি কেঞ্চেল হৈ গ'ল না? হৈ গ'ল। গতিকে এতিয়া আৰু আপোনালোকৰ মানে ইয়াত মানে কোনো ধৰণৰ কেঞ্চেল, এতিয়া আপোনাৰ পইচা আৰু অহা মাহত নাকাটে। সেই 20 মেৰ পিছত এইটো এই যিটো গ্ৰীণ টিক মাৰ্ক যিটো আছে আপোনাৰ, এইটো মানে এইটো নাইকিয়া হ'ব। মানে এক পিছত যিটো ডেট থাকিব সেই ডেটৰ পিছত এইটো নাইকিয়া, গ্ৰীণ টিক মাৰ্কটো নাইকিয়া হ'ব।
এতিয়া আৰু টকা আপোনাৰ নাকাটিব গতিকে মই যেনেকৈ আপোনাৰ ছাবস্ক্ৰিপশ্যনটো কেঞ্চেল কৰিলোঁ মানে মেটা ভেৰিফাইড আপোনাক যদি কেঞ্চেল কৰিব বিচাৰিছে কৰিব পাৰে যদি আপুনি ৰাখিব বিচাৰে আপুনি যদি পাৰ মান্থ দিব বিচাৰে ফেচবুকত টকা তেনে আপুনি দিব পাৰে কোনো অসুবিধা নাই ঠিক আছে আৰু ভিডিঅ' ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক নহ'লে ছেভ কৰি ৰাখি থৈ দিয়ক কোনোবাই যদি এনেকুৱা টকা কাটে তাকে ভিডিঅ' পঠাই দিব সি নিজে কেঞ্চেল কৰি ল'ব পাৰিব ঠিক আছে ভিডিঅ'টো ছেভ কৰি ৰাখি থৈ দিয়ক